মই তেওঁৰ সৈতে কথা পাতোঁ। মই জানো তেওঁৰ মোৰ কথাবোৰ শুনে। তেওঁক কিবা ক'বলগীয়া থাকিলে মই ইয়ালৈ আহোঁ। মই জানো তেওঁৰ মোৰ প্ৰাৰ্থনা শুনিব, মোক সাহস দিব। শুকুৰবাৰে সেই অভাৱনীয় ঘটনাটো ঘটিছিল বাবেই প্ৰতি শুকুৰবাৰে জুবিনৰ সমাধিক্ষেত্ৰলৈ যায় গৰিমা। জুবিনৰ মৃত্যুৰ দিনটোত সমাধিৰ কাষত বহি গৰিমাই কথা পাতে মৰমৰ গোল্ডীৰ সৈতে। শুকুৰবাৰৰ নিশাও জুবিনৰ সমাধিক্ষেত্ৰত আৱেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে, অভাৱনীয় ঘটনাটো, গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ, আজিও আহিছোঁ। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই দিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম। তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকিব। গতিকে তেওঁক ইয়াতে আহি কম, শুনিব। মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব। জুবিন নোহোৱা এমাহেই খবৰ হ'ল। জুবিনবিহীন ২৯টা দিন। বিগত দিনকেইটাত মৰমৰ গোল্ডীক হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰাব পৰা নাই পত্নী গৰিমাই। স্বামীক হেৰুৱাৰ বেদনা আৰু ন্যায় প্ৰাপ্তিৰ বাবে নিতৌ যুঁজিছে গৰিমাই। দিন ৰাতি উজাগৰে থকা গৰিমাই প্ৰতিদিনেই সামাজিক মাধ্যম যোগে চলাইছে ন্যায়ৰ যুঁজ। ইয়াৰ মাজতেই বিগত ২৯টা দিনতেই প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰলৈ নিশা এবাৰলৈ হ'লেও যায় গৰিমা শইকীয়া গাৰ্গ। শুকুৰবাৰৰ দিনটোতো সমাধিস্থলীলৈ গৈ কিছু সময় অকলে কথা পাতে জুবিনৰ সমাধিত। ভিৰৰ পৰা কিছু সময় আঁতৰি জুবিনৰ সমাধিৰ কাষত বহি গুণগুণাই কিবা কথা পাতে গৰিমাই। কাৰণ এই অভিশপ্ত দিনটোতেই মৰমৰ গোল্ডীক হেৰুৱাইছিল গৰিমাই। প্ৰাণৰ শিল্পীক হেৰুৱাইছিল অসমীয়াই। সমাধিত এনেদৰে বহি কান্দোনত ভাগি পৰা গৰিমাই বিচাৰিলে ন্যায়। জুবিনৰ ন্যায়ৰ বাবে ৰাইজক সদায় থিয় দিবলৈ আহ্বান জনালে গৰিমাই। জুবিনৰ সপোনৰ বৰ অসমখন সকলোৱে মিলি আগুৱাই নিব লাগিব বুলি কয় গৰিমাই। হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে। এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই। তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত। তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে। আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব। আৰু যেনেকে জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন, তেওঁৰ সপোনৰ বৰ অসমখন। মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ। এতিয়া সকলো বিশ্বাস, সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে। গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব। শনিবাৰেও সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীলৈ অগণন গুণমুগ্ধৰ সোঁত। জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি অখিল গগৈয়ে কয়, চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় অসমৰ মানুহ। SITয়ে ছিংগাপুৰলৈ গৈ যেনেদৰে তদন্ত কৰিব লাগিছিল সেই ক্ষেত্ৰত গাফিলতি কৰা বুলি মুখ্যমন্ত্ৰীক কটাক্ষ অখিল গগৈৰ। চৰকাৰী তদন্তত অসমৰ মানুহ সন্তুষ্ট নহয়। আমাৰ চৰকাৰখনে যিটো তদন্ত কৰিব লাগে সেইটো ছিংগাপুৰ চৰকাৰ নিৰ্ভৰশীল তদন্ত হ'ব নালাগে। আমি অসমীয়া মানুহে অকল আৱেগত থাকিলে নহ'ব, অকল জুবিন দাক কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দাক কৈ থাকিলেও নহ'ব, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ থাকিলেও নহ'ব। আমি চৰকাৰক হেঁচা দিব লাগিব, চৰকাৰক হেঁচা দিব লাগিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত ৰিয়েলিটি শ্ব'ৰ দুজনকৈ কণ্ঠশিল্পী। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী ৰাতিৰ বুকুত গুণগুণাই আৱেগিক হৈ পৰিল মঙলদৈৰ মানসী চহৰীয়া। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো। ZTV
সাৰেগামাপাৰ লিটল চেম্পছ 2017 বিজয়ী সত্যজিৎ জিনাও উপস্থিত হৈ জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি। मैं आज शो के लिए आया हूँ आसाम, और आसाम एयरपोर्ट से आने के बाद हम पहले डायरेक्टली जुबिंदा के समाधि स्थल पर आए हैं। बहुत ही दुख की विषय है कि वो अभी हमारे साथ नहीं रहे, बट मुझे यहाँ पे आके बहुत जैसे खुशी भी होती है। इतने सारे लोग उनको प्यार करते थे, जो कि देख के मुझे बहुत ही अच्छा लग रहा है। এইদৰে এতিয়া প্ৰাণৰ শিল্পীক বিচাৰি নিতৌ সমাধি ক্ষেত্ৰলৈ অনুৰাগীৰ সুত। সোণাপুৰৰ শেষ কীৰ্তস্থলীত অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি প্ৰতিজন অনুৰাগীৰ। সকলোৰে মুখত এটাই বাণী, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সোণাপুৰৰ পৰা চন্দন মালাকাৰ, NKTV।